আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আছ সূৰা মানে অৰ্থ পৰামৰ্শ। সূৰাটোৰ 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। হামিম আইন চিন কাফ। মহা পৰাক্ৰমী প্ৰজ্ঞাময় আল্লাহে এনেদৰে তোমাৰ প্ৰতি ঐশীবাণী প্ৰেৰণ কৰিছে, যিদৰে তোমাৰ পূৰ্বে যিসকল প্ৰেৰিত হৈছিল তেওঁলোকৰ প্ৰতিও ঐশীবাণী প্ৰেৰণ কৰিছিল। 4 নম্বৰ আয়াত। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। তেওঁ অতি উচ্চ মৰ্যাদাশীল, মহিয়ান। সমাপ্ত।